গহপুৰ জকাপৰাত প্ৰায় 210 বিঘা মাটিত ফিচাৰী খান্দি এক প্ৰকাৰ স্বাৱলম্বিতাৰ দিশ বাছি ল'বলৈ সক্ষম হৈছে গহপুৰ বৰঙাবাৰীৰ যুৱক অনুপ শৰ্মাই। এই 200 বিঘাৰ বৃহৎ প্ৰকল্পটোত মীন প্ৰকল্পটোত প্ৰায় 30 জন লোকক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে। বিবিধ প্ৰজাতিৰ মাছ পালন কৰি এইসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত উলিয়াই দিবলৈ সক্ষম হৈছে গহপুৰ বৰঙাবাৰীৰ অনুপ শৰ্মাই। বিশ্বনাথ জিলাৰ ভিতৰতে সৰ্ববৃহৎ মীন প্ৰকল্প গঢ় দি তুলিছে গহপুৰৰ বৰঙাবাৰীৰ এগৰাকী যুৱকে। গহপুৰ বৰঙাবাৰীৰ যুৱক অনুপ শৰ্মাই 210 বিঘা মাটিত 32টা পুখুৰী খন্দাই 2015 চনৰ পৰা মীন পালন কৰি আহিছে। মীন কেন্দ্ৰটোৰ নাম দিছে মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেড। প্ৰতি বছৰে এই মীন প্ৰকল্পটোত 80ৰ পৰা 120 টন মাছ উৎপাদন হয়। বিশেষকৈ জয়ন্তী ৰৌ, ভকুৱা, কমন কাপ আদি মাছ পালন কৰিছে অনুপ শৰ্মাই। 30 বিঘা মাটিকালিৰে আগুৰা পুখুৰীসমূহত মাছৰ পোনাও উৎপাদন কৰে যুৱকজনে। এই মৎস্য উৎপাদন কেন্দ্ৰত 20ৰো অধিক ব্যক্তি প্ৰত্যক্ষভাৱে নিয়োজিত হৈ তেওঁলোকৰ পৰিয়াল পোহপাল দি আহিছে। বৰ্তমান সময়ত অনুপ শৰ্মা আন বহুজনৰ বাবে আদৰ্শ। মহাবাহু ফিচাৰিজ গহপুৰৰ এয়া জকাপৰা গাঁৱত 2015 চনতে 30 বিঘা দি আৰম্ভ কৰিছিলোঁ। এতিয়া 210 বিঘা মাটিকালিৰে এতিয়া আমাৰ প্ৰায় 32টা পুখুৰী আছে আৰু এই 32টা পুখুৰীৰ পৰা যোৱা বছৰ প্ৰায় 80,000 কিলো 80 টন মাছ উৎপাদন কৰিছিলোঁ। আৰু এই বছৰ আমি আশা কৰিছোঁ এৰাউণ্ড 120 টন মাছ প্ৰডাকশ্যন হ'ব, 1,20,000 কিলো। এইখিনি আমি টাৰ্গেট লৈছোঁ। আৰু আমাৰ এই প্ৰকল্পৰ দ্বাৰা এতিয়া আমি প্ৰায় 20 জন মানুহক আমি প্ৰত্যক্ষভাৱে তেওঁলোকক ইয়াত আমি কৰ্মসংস্থানো দিছোঁ। মাটি এনে পৰি থাকে, প্ৰতিটা মাটি পৰি থাকে। গতিকে সেই মাটিত আৰু ইমান ধুনীয়া পৰিৱেশত আমি মাছ বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ। গতিকে আমাৰ ইয়াত মাছ উৎপাদনৰ যথেষ্ট থল আছে। কিবা নতুনকৈ কিবা কাম কৰিম বুলি ভাবিছে, কৰ্মসংস্থাপন বিচাৰিছে, তেওঁলোকে মীন পালন কৰক, আমাৰ ইয়াত আহক, আমি তেওঁলোকক বিনামূলীয়াভাৱে প্ৰশিক্ষণো দিম। আৰু আমাৰ ইয়াত প্ৰায় 30 বিঘাৰ মাছৰ পোনাৰ নাৰ্চাৰীও আছে। আমাৰ গহপুৰতে এদিনত 2,000 কিলো মাছৰ প্ৰয়োজন, কিন্তু আমাৰ গোটেই বছৰটোত 1,20,000 কিলো উৎপাদন হয়। ৱেৰাজ আমাৰ প্ৰায় 10 লাখ কিলো মাছ আমাৰ গহপুৰতে কনজামশ্যন হয়। মই মাত্ৰ অনলি 10% অফ দ্য টোটেল ৰিকুৱাৰমেণ্ট, যিমানখিনি লাগে তাৰ মাত্ৰ 10%হে এতিয়ালৈকে উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। COVID-19 শিথিলতাৰ পিছতে খেলপথাৰবোৰে পুনৰ প্ৰাণ পাই উঠিছে। মহানগৰীৰ লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেলপথাৰৰ বাকৰিত এতিয়া ছোৱালীসকল ওলাই আহিছে। লাভলীনা বৰগোহাঁই, হিমা দাসৰ নিচিনা তেখেতসকলেও যুঁজিবলৈ বিচাৰে আৰু জয় কৰিব বিচাৰে পদক। এতিয়া কামৰূপ মেট্ৰ' জিলাৰ যিমান সংখ্যক ছোৱালী আছে সকলো ছোৱালী ওলাই আহিছে ফুটবল টুৰ্ণামেণ্টৰ বাবে, আৰু এনেদৰে যুৱক যুৱতীসকল ওলাই অহাত সকলোৱে উৎফুল্লিত হৈ পৰিছে। দুভৰীৰ যাদুৰে বিশ্বজিনাৰ হেঁপাহ মনত লৈ খেলপথাৰত এদল যুৱতী। শেহতীয়াকৈ ৰাজ্য চৰকাৰে জাৰি কৰা SOP অনুসৰি বহুখিনি শিথিল হৈছে ক'ভিড প্ৰট'কল। দীৰ্ঘদিনৰ বিৰতিৰ মূৰত খেলপথাৰত নামিব পৰা হ'ল খেলুৱৈসকল। প্ৰাণ পাই উঠিল দীৰ্ঘদিনে নিজাম হৈ পৰি থকা খেলপথাৰসমূহ। এয়া মহানগৰীৰ জ্যোতিকুছিৰ সমীপৰ উদয়ন নগৰৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰ। জাক জাক ছোৱালীৰে ভৰি পৰিছে খেলপথাৰখন। প্ৰতিগৰাকী গাভৰু ব্যস্ত অনুশীলনত। ভৰিত ফুটবল লৈ খেলপথাৰৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰিছে চঞ্চলা গাভৰুৰ জাকটোৱে। এই খেলপথাৰতেই অনুষ্ঠিত হৈছে আন্তঃজিলা মহিলা ফুটবল টুৰ্ণামেণ্টৰ খেলুৱৈ নিৰ্বাচনী শিবিৰ। মহানগৰীৰ বিভিন্ন স্থানৰ পৰা গোট খোৱা এইসকল যুৱতী অৱতীৰ্ণ হৈছে জীৱন পথত আগুৱাই যোৱা আন এক সংগ্ৰামৰ বাবে। তো কৰোণাৰ কাৰণে তো পুৰা 2 বছৰ 3 বছৰমান গেপ হৈ গ'ল, তো আমি একো গেম চেম পোৱা নাই। তো এতিয়া লাহে লাহেকৈ চব খুলিছে আৰু গেমবিলাক ওলাই আহিছে, তো ভাল লাগিছে। আৰু বহুত ছোৱালী আহিছে, নতুন নতুন ছোৱালীবিলাকো ওলাই আহিছে, ভাল লাগি আছে ইয়াতে প্ৰেক্টিছ কৰি। এতিয়া
আমি যেনেকৈ গুৱাহাটীত ট্ৰায়েল মাৰিব আহিছোঁ বাকী মানে আমাৰ বকত যিমানবিলাক ছোৱালী প্লেয়াৰ আছে সিহঁতে ওলাই আহক আমি ইমান দূৰৰ পৰা আহিছোঁ চিলেকশ্যন পাওঁ নাপায় সেইটো পিছৰ কথা কিন্তু ইয়াতে মানে যোগদান যে দিছোঁ সেইটো কাৰণে ভাল লাগিছে আৰু দীৰ্ঘদিন ধৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকাৰ পাছত শেহতীয়াকৈ কোভিড প্ৰটকলৰ শিথিলতাৰ মাজত খেলপথাৰসমূহেও যেন ছন্দ ঘূৰাই পাইছে এতিয়া এই যে ধুনীয়া পৰিৱেশ হৈছে যে কৰোণাৰ পিছত আজি 2 বছৰতো কোনো টাচে নাই ফুটবল প্লেয়াৰ ফুটবলে ভৰি ধৰা নাই আৰু বেলেগ ইভেণ্টও কৰা নাই এতিয়া যে এটা পৰিৱেশ আহিছে সেই পৰিৱেশ ইয়াতে ফিল্ডটো ভাল আছে আমাৰ ছোৱালীবিলাকে এতিয়া ৱাৰ্ম আপ কৰি আছে আমি চাওঁ যে আৰু ভাল পৰিৱেশ আহি বস্তুটো ভালকৈ ফুটবলৰ এটা আগৰ দৰে এটা পৰিৱেশ আহক আমি এইটো ভালেই পাইছোঁ গভৰ্ণমেণ্টৰ যিটো পদক্ষেপ যিটো লৈছে ফিল্ডৰ কাৰণে ভাল পদক্ষেপে লৈছে আৰু বহুত কৰিব লগা আছে সেইটো হ'লে হয়তো নিশ্চয় ভাল হ'ব উল্লেখযোগ্য যে উদয়ন সংঘৰ খেলপথাৰৰ বাকৰিত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব মহিলা ফুটবল দলৰ বাছনি শিবিৰ বশিষ্ঠৰ পৰা উৎপল হালৈ নিউজ 18 অসম নৰ্থ ইষ্ট মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে চুটি ছবি আলধৰাই চুটি ছবি আলধৰাই দিল্লীত 24 অক্টোবৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱৰ শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ বৰখঙীয়া গাঁৱৰ মঞ্জুলা কলা কেন্দ্ৰৰ বেনাৰত প্ৰতিভা বৰাৰ প্ৰযোজনা আৰু ভৱেন হাজৰিকাৰ পৰিচালিত আলধৰা নামৰ চুটি ছবিখন মাজুলীৰ সত্ৰৰ পৰম্পৰাসমূহক লৈ নিৰ্মাণ কৰা হৈছিল চুটি ছবি আলধৰা সত্ৰসমূহত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা পদবী হৈছে আলধৰা অৰ্থাৎ গুৰু আলপৈচান ধৰা সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা মানি 5 বছৰৰ পৰা প্ৰায় 10 বছৰীয়া শিশুসকলক এই আলধৰা শিক্ষা দিয়া হয় অসমৰ এই সত্ৰীয়া পৰম্পৰা বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ মঞ্জুলা কলা কেন্দ্ৰৰ বেনাৰত প্ৰতিভা বৰাৰ প্ৰযোজনাত সত্ৰীয়া সংস্কৃতিৰ সাধক ভৱেন হাজৰিকাই নিজৰ পৰিচালনাত দৰ্শকৰ মাজলৈ লৈ আহিছিল চুটি ছবিৰ ৰূপত আলধৰা মই আচলতে এখন তথ্যচিত্ৰ কৰিম এজন পৰিচালক হ'ম তেনেকুৱা আকাংক্ষা মোৰ নাছিল কিন্তু মোৰ এইটো আকাংক্ষা বাৰে প্ৰতি আছিল যে এই মানুহখিনি তেওঁলোকৰ যিখিনি ত্যাগ সেই ত্যাগৰ বিনিময়ত কিবা এটা পাওক আজি আচলতে মই পোৱা নিচিনা লগা নাই মই শব্দটো মই আঁতৰাই ৰাখিছোঁ আমি নতুন কমলাবাৰী সত্ৰৰ এই সকলো ভকত বৈষ্ণৱৰ লগত মই একাত্ম হৈ আছোঁ আৰু মই ভাবোঁ যে গোটেই ওৰে জীৱন মই তেওঁলোকৰ লগত যদি থাকিব পাৰোঁ তেওঁলোকে যদি সেই আশ্ৰয়কণো মোক দিয়ে মোৰ জীৱনৰ সাৰ্থকতা হ'ব আলধৰাৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছিল মাজুলীৰ নতুন কমলাবাৰী সত্ৰত আলধৰাই এই সন্মান পোৱাৰ ক্ষেত্ৰত পৰিচালকৰ লগতে অন্যান্য কলা কুশলীৰো আছে গুৰুত্বপূৰ্ণ অৱদান ছবিখনৰ গীতত অংশ লৈছে শিশু শিল্পী ত্ৰিদীপ শইকীয়াৰ উপৰিও পশ্চিম যোৰহাটৰ সঞ্জয় বৰা আৰু নতুন কমলাবাৰী সত্ৰৰ বৰগায়ন প্ৰফুল্ল বৰাই ভৱেন হাজৰিকাৰ চিত্ৰনাট্য সংলাপ আৰু পৰিচালনাত আলধৰা চুটি ছবিখনে স্পেইন ইৰাণ জৰ্ডান কানাডা আমেৰিকা অষ্ট্ৰেলিয়া ফ্ৰান্স আৰু দক্ষিণ কোৰিয়া আদি বিভিন্ন দেশৰ ছবিক অতিক্ৰম কৰি শ্ৰেষ্ঠতাৰ আসন দখল কৰিবলৈ সক্ষম হৈছে মাক দেউতাকৰ কোলাৰ পৰা আহি উদাসীন পৰম্পৰাত তেওঁলোকে এজন ভকত বৈষ্ণৱকে তেওঁলোকে নিজৰ পিতৃ মাতৃ জ্ঞান কৰি লৈ তেওঁলোকে উৰেটো জীৱন ত্যাগ কৰি যি ধৰ্ম দৰ্শন তথা সংগীতৰ মাজেদি তেওঁলোকৰ জীৱন জীপাল কৰিছিল ভৱেন হাজৰিকাৰ যোগেদি এই আলধৰাৰ যোগেদি আজি গোটেই বিশ্বত যিটো এই পৰম্পৰাটোৰ যিটো এটা ঐতিহ্য মহানতাৰ যিটো সাব্যস্ত হৈছে তাৰ কাৰণে আমি ভৱেন হাজৰিকাৰ দেৱলৈ কৃতজ্ঞতা জ্ঞাপন কৰি মাজুলীবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অবাধ বন ধ্বংস আৰু প্ৰদূষণৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে ৰাজ্যখনত ইয়াৰ বাবে পৰিৱেশ সংৰক্ষণ কৰাটো অত্যন্ত জৰুৰী
ইয়াৰ বাবে সমাজৰ প্ৰতিটো স্তৰত গণজাগৰণ কৰাটো চৰকাৰৰ সমান্তৰালকৈ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰতিজন দায়িত্বশীল ব্যক্তিৰে দায়িত্ব আৰু কৰ্তব্য। ইয়াৰ এক অংশৰূপে তেজপুৰ গণচেতনা সমাজ নামৰ বেচৰকাৰী সংস্থাটোৰ উদ্যোগত মিছামাৰী বান্দৰহাগীস্থিত গণচেতনা সমাজ নামৰ এটা বেচৰকাৰী সংস্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত পৰিৱেশ সংৰক্ষণত মহিলা আৰু যুৱ প্ৰজন্মৰ সচেতনতা আৰু ভূমিকা শীৰ্ষক এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত কৰা হয়। সংস্থাটোৰ সঞ্চালক থমাছ বাৰ্লাৰ মন্ত্ৰী প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে লুচিয়ান, কাকানাট, বেচেল কুজুৰ আদি। এই গুৰুত্বপূৰ্ণ কৰ্মশালাত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা অহা যোগদানকাৰীসকলৰ উদ্দেশ্যই কাকানাটে কয় যে সম্প্ৰতি সমগ্ৰ বিশ্বতে গছ বনৰ অভাৱত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। ফলস্বৰূপে সমগ্ৰ বিশ্বৰ লোকেই অনাবৃষ্টি, অল্পবৃষ্টি, অতিমাত্ৰা গৰম ইত্যাদি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আনহাতে অবাধ হাৰত বনধ্বংস, কৃষি পথাৰত যধে মধে অতিমাত্ৰা ৰাসায়নিক সাৰৰ প্ৰয়োগ, অবৈধ পাহাৰ খননৰ ফলত বিশ্বৰ জীৱকুলৰ মাজত ব্যাপক প্ৰভাৱ পৰিছে। দৈনিক এনে কাৰ্য চলি থকাৰ ফলত পৰিৱেশে নিজৰ ভাৰসাম্য হেৰুৱাইছে, যাৰ বাবে পৃথিৱীৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছত যুৱতীগৰাকী থমকি ৰোৱা নাই। তেওঁৰ কলমত প্ৰাণ পাই উঠিছে ইখনৰ পিছত সিখনকৈ জনপ্ৰিয় গ্ৰন্থ। মাত্ৰ ৩০ বছৰ বয়সতে তেওঁ পাঠকক উপহাৰ দিছে বহুকেইখন গ্ৰন্থ। হয়, এইগৰাকী সাহসী যুৱতী জনপ্ৰিয় যুৱ সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতম। স্পাইনেল মাস্কুলাৰ এট্ৰফিত মাত্ৰ ৪ বছৰ বয়সতে আক্ৰান্ত হোৱা শৰ্মিষ্ঠাই জীৱনত কেতিয়াও হাৰ মানিবলৈ শিকা নাই। কেইদিনমান আগলৈকে শৰ্মিষ্ঠাৰ এই ৰোগৰ কোনো চিকিৎসা নাছিল, যদিও ভাৰতৰ চিকিৎসা বিজ্ঞানে তাক এতিয়া সম্ভৱ কৰি তুলিছে। পিছে অত্যন্ত ব্যয়বহুল এই চিকিৎসা সেৱা। শৰ্মিষ্ঠাক প্ৰয়োজন ৭২ লাখ টকাৰ। স্পাইনেল মাস্কুলাৰ এট্ৰফি এইটো এটা ৰেয়াৰ জেনেটিক নিউৰোমাস্কুলাৰ ডিজিজ আৰু যোৱা ৩০ বছৰ ধৰি মই এই ৰোগটোত আক্ৰান্ত হৈ আছোঁ। এই ৰোগটোৰ ফলত মই খোজবোৰ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছোঁ আৰু বৰ্তমান মই হুইল চেয়াৰ আৰু বিচনাতে আবদ্ধ বুলি ক'ব লাগিব। তদুপৰি ইয়াত আৰু বহু ধৰণৰ সমস্যা হয়, স্পাইন বেকা হৈ যোৱা আৰু লাং ইনফেকশ্যন ইত্যাদি। মুঠতে এজন এছএমই যোদ্ধাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই আচলতে পীড়িত, শংকিত আৰু বিপদসংকুল। আৰু ইমান দিনে এই অসুখটোৰ চিকিৎসা নাছিল, কিন্তু যোৱা জুলাই মাহত ইয়াৰ এটা চিকিৎসা DCGI এপ্ৰুভ কৰিছে আমাৰ দেশত আৰু বৰ্তমান আমি এই চিকিৎসা গ্ৰহণ কৰিব পাৰোঁ। কিন্তু আমাৰ কাৰণে এতিয়া একমাত্ৰ প্ৰতিবন্ধক হৈ পৰিছে ইয়াৰ ব্যয়টো। অতি বেছি ব্যয়বহুল, বছৰি প্ৰায় ৭২ লাখ টকাৰ প্ৰয়োজন হ'ব আৰু কেইবা বছৰো ধৰি এই চিকিৎসা গ্ৰহণ কৰিব লাগিব। আৰু আমাৰ বিনম্ৰ অনুৰোধ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ যে তেখেতে সোনকালে আমাৰ এছএমই যোদ্ধাৰ এই চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰি আমাৰ আৰোগ্য লাভ সম্ভৱ কৰি তুলিব আৰু আমাৰ জীৱনলৈ মুক্তিৰ নতুন আশ্বাদ কঢ়িয়াই আনিব। শৰ্মিষ্ঠাৰ গৃহত উপস্থিত হৈ অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেওঁক সহায়ৰ আশ্বাস দিছিল। কিন্তু আজি 2 মাহ উকলি যোৱাৰ পিছতো শৰ্মিষ্ঠাৰ পৰিয়ালে স্বাস্থ্য বিভাগৰ পৰা পোৱা নাই কোনো ধৰণৰ আহাৰ বতৰা। সেয়েহে এতিয়া সকলোৱে বিচাৰিছে চৰকাৰৰ লগতে অসমৰ ৰাইজে শৰ্মিষ্ঠাক সহায় কৰক। জীয়াই থকালৈকে জীৱনটো পৰিপূৰ্ণভাৱে উপভোগ কৰিব খোজোঁ, কিন্তু এতিয়া মোৰ স্পাইন বেকা হৈ যোৱাৰ ফলত বা মাংসপেশীবোৰৰ শক্তি কমি অহাৰ ফলত মই এতিয়া 1 ঘণ্টামান লিখাৰ পিছতে মোৰ বিষ হয় আৰু ভাগৰুৱা হৈ পৰোঁ। এতিয়া যিহেতু চিকিৎসাটো আছে পৃথিৱীত, এতিয়া আমাৰ দেশতে যিহেতু উপলব্ধ, গতিকে আশা কৰিছোঁ আমাৰ চৰকাৰখনে বা ৰাইজে
ৰাইজৰ সন্মিলিত প্ৰচেষ্টাত হয়তো কিছু আমাৰ আৰোগ্য লাভ সম্ভৱ হৈ উঠিব। ধৰ্মিষ্ঠাৰ ৰংবোৰ আমি এনেকৈ হেৰাই যাবলৈ দিব জানো পাৰোঁ? নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্য চিমেণ্ট।